তো বন্ধুসকল পুনৰবাৰ আপোনালোক সকলোকে মই স্বাগত জনাইছো আমাৰ এইচ মটৰছৰ ইউটিউব চেনেল ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজলৈ। আজি মই বহু দিনৰ মূৰত আৰু এটা ফুল ভিডিঅ' আমাৰ ডিলাৰত যিখিনি ষ্টক আছে ভাল ৰেডি গাড়ী, তো মই এই ষ্টকৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো। চাব পাৰে মোৰ পিছফালে বহুত গাড়ী আছে আৰু দুটা মোৰ শ্বৰুম বা গোডাউন আপোনাৰ আৰু আছে, তাতেও মই দেখাম। স্কুটিৰো এটা বেলেগকে মোৰ গোডাউন আছে, তাতেও দেখাম। গোটেইখিনি গাড়ী আপোনাক মই ভালকে দেখাম, যিমান পাৰো ডিটেইলিঙত মই দেখাব ট্ৰাই কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু বৰ্তমান মোৰ এই চেনেলটো যিহেতু বহুত বেছি পুৰণা নহয়, নতুনে চেনেল, তথাপিতো 3000 ছাবস্ক্ৰাইবাৰ আপোনালোকে কৰি দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ সকলোকে। আৰু যদি নতুনকে কোনোবা চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ভাল লাগে ভিডিঅ' চাই তেতিয়াহে কৰিব, অন্যথা নকৰিলেও কোনো কথা নাই, কিন্তু চাই ভাল লাগিলে নিশ্চয় আমাক ছাবস্ক্ৰাইব কৰিব, ছাপোৰ্ট কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, বেছি দেৰি নকৰোঁ। ঈদ উপলক্ষে এটা আমি সৰু অফাৰ ৰাখিছোঁ, বেছি নহয়। ঈদ উপলক্ষে, ঈদৰ আগত যদিও কোনোবাই গাড়ী আমাৰ ল'ব বিচাৰে তেতিয়াহ'লে আমি ফুল টেংকি তেল আমাৰ ফালৰ পৰা প্ৰভাইড কৰিম এজ এ গিফ্ট। এইটো মাত্ৰ আমাৰ এই ভিডিঅ'টো চাইলে। কিন্তু ভিডিঅ' চোৱাৰ পিছত যদি আপোনালোকে ধৰকচোন কেতিয়াবা ভিডিঅ' চাই অহা নাই, গম নাপায়, গাড়ীখন লৈ গ'ল, লৈ যোৱাৰ পিছত ভিডিঅ'টো দেখিলে তাৰপিছত ক্লেইম কৰিলে সেইটো ক্লেইম নহ'ব। তো আমাক যদি ভিডিঅ'টো চাই আছে অহাৰ আগতে ভিডিঅ'টো আমাক দেখাই দিব, তাৰপিছত আমি আপোনালোকে এই অফাৰটো নিশ্চয় প্ৰভাইড কৰিম। তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোৰ প্ৰথমখন গাড়ী মই দেখাবলৈ ওলাইছো, আপোনালোক চাব পাৰে। এখন NS 400 মোৰ তাত আছে, আপোনাৰ একেবাৰে নতুন গাড়ী হয়, বহুত ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয়, চাব পাৰে। হোৱাইট কালাৰ আছে। এইখন গাড়ী যদি আপোনাক ল'ব বিচাৰে আমাৰ ডিলাৰ এইচ মটৰছত আহিব লাগিব। আপোনাৰ এইখন হৈছে 2024 অক্টোবৰৰ গাড়ী, মানে অলমষ্ট আপোনালোকৰ 7-8 মাহমান ৰানিং হৈছে। আৰু ইয়াৰ কিলোমিটাৰ চলিছে মাত্ৰ 1400। আৰু এইখন ল'ব যদি বিচাৰে ইয়াৰ প্ৰাইচটো আহিব 1,79,000। ইয়াতে এটা মই কথা ক'ব বিচাৰিছো, আমাৰ গাড়ীবোৰ যিখিনি প্ৰাইচ কওঁ প্ৰায় দিব পৰাটোৱে কওঁ। তো আপোনালোকে এইটো মানসিকভাৱে ৰেডি হৈ আহিব যে বেছি বাৰ্গেনিং নহয়। কেছত যদি লয় আমি নিশ্চয় কিবা কেছ ডিছকাউণ্ট কৰি দিম, ফাইনেন্সত অলপ আমাৰ অসুবিধা হ'ব। আৰু ডকুমেণ্টছ চাৰ্জেছটো আমি এক্সট্ৰা ৰাখিছোঁ। এইটো আমাৰ যিখিনি অলৰেডি ভিডিঅ' চাই থাকে ভিউৱাৰ্ছবিলাকে গমেই পায়, নতুনকৈ যদি কিবা চাই আছে তেখেতসকলৰ কাৰণে মই জনাই দিলোঁ। আৰু এড্ৰেছটো এবাৰ কৈ দিছোঁ, আমাৰ এড্ৰেছটো হৈছে খ্ৰীষ্টান বস্তি GMCH ৰোড হয়, আপোনাৰ গণেশগুৰি বজাৰ আৰু GMC যিখন মেডিকেল আছে আমাৰ তাৰ ঠিক মাজতে পৰে, নিয়াৰ ইগনো বা পাছপৰ্ট সেৱা কেন্দ্ৰ। আপোনালোকে গুগলত এইচ মটৰছ মাৰিলেও লোকেশ্যন পাই যাব। তো বলক দেখাই আছো এতিয়া আমাৰ 2 নম্বৰ গাড়ীখন। এইখন মই দেখাইছোঁ অলপ চাব পাৰে, KTM-ৰ RC 390। KTM RC 390 হয়, এইখনো খুব নতুন গাড়ী হয়। আপোনালোকৰ এইখনৰ মডেল হৈছে 2024 এপ্ৰিল মাহৰ গাড়ী। আৰু ইয়াৰো কিলোমিটাৰটো বহুত বেছি কম চলিছে, মাত্ৰ 2100 চলিছে। আৰু ইয়াৰ প্ৰাইচটো মই ৰাখিছোঁ 2,45,000। 2,45,000 এখন ল'ব পাৰিব। তো বন্ধুসকল এইবাৰ দেখাইছোঁ মই EXC ৰডষ্টাৰ, চাব পাৰে। একেবাৰে মই মানে সোনকালে কৈ দিওঁ, ভিডিঅ'টো বেছি দীঘল হৈ যাব। ভিডিঅ'টো 2022 মডেল হয় আৰু মাত্ৰ 20,000 কিলোমিটাৰ চলিছে। আৰু ইয়াৰ প্ৰাইচটো আছে আপোনাৰ 1,09,000, 1,09,000 হ'লে ল'ব পাৰিব। ইয়াৰ পিছত দেখাই আছোঁ মই আপোনাৰ ইণ্টাৰচেপ্টৰ 650 BS4 মডেল 2019 হয় আৰু কিলোমিটাৰ চলিছে মাত্ৰ 7,200। আৰু ইয়াৰ প্ৰাইচটো হ'ব 1,75,000। নেক্সট মই দেখাব লৈছোঁ, চাব পাৰে। ইয়াতে এখন R15 V4 আছে, 2024 মাৰ্চ মাহৰ গাড়ী। কিলোমিটাৰ চলিছে মাত্ৰ 8,400, বৰ্তমান ৰানিং হৈ আছে। ইয়াৰ প্ৰাইচটো আছে 1,62,000। নেক্সট চাব পাৰে ইয়াৰ ওচৰত আছে এখন R15 V3, 2022 মডেল হয়, ফেব্ৰুৱাৰী মাহৰ। মিটাৰটো মই ক'ব নোৱাৰিম, মিটাৰটো মানে বেটাৰী ডাউন হৈ আছে বৰ্তমান। আপোনাৰ 15,000 মান আশে পাশে চলিব লাগে। আৰু এইখনৰ প্ৰাইচটো আছে মাত্ৰ 1,15,000, 1,15,000। ইয়াৰ ওচৰত আছে জিক্সাৰ SF ৰাইট কানেক্ট এডিশ্যন টপ মডেল হয়, 2024 ফেব্ৰুৱাৰী মাহৰ গাড়ী। ৰানিং হৈছে 4,900 আৰু ইয়াৰ প্ৰাইচটো হৈছে 1,11,000, 1,11,000 টকা হ'লে এইখন ল'ব পাৰিব। নেক্সট চাব পাৰে RC 200 KTM-ৰ BS6 মডেল, 2021 ডিচেম্বৰৰ হয়। আৰু এইখনৰ কিলোমিটাৰ 15,000 ৰানিং আছে আৰু ইয়াৰ প্ৰাইচটো হৈছে মাত্ৰ 1,27,000। নেক্সট চাব পাৰে RC 125 BS6, 2022 মাৰ্চ মাহৰ গাড়ী, 13,000 কিলোমিটাৰ ৰানিং আছে। প্ৰাইচটো আছে মাত্ৰ 1,12,000, 1,12,000 টকা। নেক্সট চাব পাৰে RC 390, 2021 মডেল হয়, মাৰ্চ মাহৰ BS6 গাড়ী হয়, 31,000 কিলোমিটাৰ ৰানিং আছে। প্ৰাইচটো আছে 1,78,000। নেক্সট চাব পাৰে আপোনালোকৰ ডিউক 250 Gen 3, 2023 নৱেম্বৰ মাহৰ গাড়ী হয়, ৰানিং আছে 22,000, প্ৰাইচ আছে মাত্ৰ 1,87,000। নেক্সট চাব পাৰে KTM ডিউক 390, আপোনালোকৰ 2023 মাৰ্চ মাহৰ গাড়ী হয় আৰু 16,000 চলিছে, মাত্ৰ 16,000। আৰু ইয়াৰ প্ৰাইচটো আছে 2,62,000। নেক্সট ইয়াৰ লগত আৰু এখন সেম কালাৰৰ আছে, সেমে মডেল হয়, 2023 মডেল হয়। আৰু এইখনৰ কিলোমিটাৰ কিন্তু অলপ কম চলিছে, 4,000 মাত্ৰ ৰানিং আছে।
ইয়াৰ প্ৰাইচটো আছে 2,72,000। নেক্সট চাব পাৰে জেন 3 ডিউক 390 আপোনাৰ 2025 মডেল হয় আৰু মিনিমাম কিলোমিটাৰ ৰানিং আছে মাত্ৰ 800 কিলোমিটাৰ চলিছে এখন গাড়ী 1000 চলাই নাই তো এখন গাড়ীৰ প্ৰাইচটো হ'ব 2,85,000। ইয়াৰ ওচৰত আছে এখন KTM ডিউক 250 আপোনাৰ জেন 2 মডেলটো হৈছে 2023 মে মাহৰ গাড়ী ৰানিং একেবাৰে কম মাত্ৰ 14,000 কিলোমিটাৰ ৰানিং আছে ইয়াৰ প্ৰাইচটো আছে 1,72,000। নেক্সট চাব পাৰে ডিউক 200 2024 মডেল হয় 13,000 কিলোমিটাৰ ৰানিং আছে এইখন গাড়ী বেছি চলা নাই আৰু ইয়াৰ প্ৰাইচটো আহিব আপোনালোকৰ 1,59,000। এবাৰ মই দেখাই আছো ৰয়েল এনফিল্ডৰ ফালৰ পৰা আপোনাৰ মেটিঅৰ 350 চাব পাৰে এইখনৰ মডেলটো মই কৈ দিছো 2022 অক্টোবৰ মাহৰ গাড়ী হয় ৰানিং কম চলিছে 10,000 ৰেড কালাৰত আছে আৰু ইয়াৰ প্ৰাইচটো হ'ব 1,45,000। নেক্সট চাব পাৰে ক্লাছিক 350 2020 মডেল হয় ফেব্ৰুৱাৰী মাহত ব্লেকত আছে আপোনাৰ 28,000 ৰানিং বেছি চলা নাই গাড়ীখন আৰু ইয়াৰ প্ৰাইচটো আছে 1,15,000 1,15,000 টকা। নেক্সট চাব পাৰে হান্টাৰ 350 2023 একেবাৰে শেষৰ গাড়ী ডিচেম্বৰৰ গাড়ী হয় এখন আপোনালোকৰ চলিছে মাত্ৰ 20,000 আৰু ইয়াৰ প্ৰাইচটো আমি কৈছো 1,49,000। নেক্সট চাব পাৰে FZ ভাৰ্জন 3 হয় 2022 মাৰ্চ মাহৰ গাড়ী 18,000 কিলোমিটাৰ চলিছে আৰু ইয়াৰ প্ৰাইচটো আমি কৈছো 85,000। নেক্সট চাব পাৰে গ্লেমাৰ 2023 লাষ্টৰ ফালৰ গাড়ী হয় নিউ মডেলটো হয় আৰু ইয়াৰ প্ৰাইচটো আছে 68,000। নেক্সট চাব পাৰে আৰু এখন NS 400 ইয়াৰ আগত মই প্ৰথমতে হোৱাইট কালাৰ দেখাইছো এবাৰ ৰেড কালাৰত দেখাইছো আৰু এইখনো সেম মডেল হয় আপোনাৰ 7 মাহ মান ৰানিং হৈছে ৰানিং এইখনৰ অলপ বেছি হ'ব 7,000 8,000 মান হৈছে এইখন গাড়ী আৰু এইখনৰ প্ৰাইচটো হ'ব 1,67,000। নেক্সট দেখাব লৈছো চাব পাৰে ডমিনৰ 250 2022 মাৰ্চ মাহৰ গাড়ী হয় এখন আৰু মাত্ৰ 27,000 কিলোমিটাৰ ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো আছে 1,19,000 1,19,000 টকা। নেক্সট চাব পাৰে এক্সপালছ 2023 মডেল হয় এক্সপালছ 204B আপোনালোকৰ এপ্ৰিল মাহৰ গাড়ী ৰানিংও বেছি হোৱা নাই 12,000 ৰানিং হৈছে ৰেড কালাৰত আছে আৰু ইয়াৰ প্ৰাইচটো হ'ব 99,000। নেক্সট চাব পাৰে পালচাৰ 125 আছে আপোনালোকৰ 2021 মডেল হয় আৰু BS6 হয় 29,000 কিলোমিটাৰ ৰানিং আছে প্ৰাইচটো আছে 57,000 অনলি। নেক্সট দেখাইছো NS 200 আপোনালোকৰ BS4 হয় 2020 ফেব্ৰুৱাৰী মাহৰ গাড়ী মাত্ৰ 20,000 কিলোমিটাৰ চলিছে আৰু এইখনৰ প্ৰাইচটো হ'ব 85,000 ফুল গেটআপত আছে এইখন গাড়ী। নেক্সট চাব পাৰে RX 200 2023 অক্টোবৰ মাহৰ গাড়ী ৰেড কালাৰ আছে একদম মিনিমাম চলা 3,500 পাত্ৰ চলিছে আৰু ইয়াৰ প্ৰাইচটো মই কৈছো 1,39,500। নেক্সট চাব পাৰে RS 200 আৰু এখন 24 মডেল হয় এখন মাৰ্চ মাহৰ গাড়ী 10,000 কিলোমিটাৰ ৰানিং আছে এইখনৰ প্ৰাইচটো আছে 1,43,000। নেক্সট চাব পাৰে MT-15 আপোনালোকৰ 23 ডিচেম্বৰৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো আছে 1,50,000 কিলোমিটাৰ চলিছে 12,000 12,000। তো বন্ধুসকল এইবাৰ মই কেইখনমান আপোনালোকক স্কুটি দেখাম ইয়াৰ পিছত মই আকৌ বাইকৰ মাজত লৈ যাম বেলেগ বেলেগ গুদামত বাইক আছে তো প্ৰথমতে দেখাইছো মই Yamaha Aerox আপোনাৰ 2022 মডেলৰ গাড়ী হয় এইখন আৰু ইয়াৰ প্ৰাইচটো আহিব আপোনালোকৰ 1,12,000। নেক্সট দেখাইছো Dio 2023 মডেলৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইচটো আহিব আপোনালোকৰ 62,000। নেক্সট দেখাইছো Activa 5G 2019 মডেল হয় আৰু ইয়াৰ প্ৰাইচটো আহিব 45,000। নেক্সট চাব পাৰে Grazia হয় 2021 মডেল হয় এইখন গাড়ী BS6 গাড়ী হয় আৰু ইয়াৰ প্ৰাইচটো আছে 52,000। নেক্সট দেখাইছো মই 2024 Activa 6G নতুন গাড়ী GA সিৰিজ আৰু এইখনৰ প্ৰাইচটো আহিব 72,000। নেক্সট চাব পাৰে Entrock BS6 হয় 2024 মডেল গাড়ী হয় প্ৰাইচ আছে মাত্ৰ 72,000 টকা 72। তো দেখাই আছো এবাৰ আপোনালোক Activa 6G ব্লু কালাৰত আছে 2020 মডেল হয় ইয়াত থকা গাড়ীবোৰ লেট্ৰা হৈ আছে সেইটো আপোনালোকে ইগনোৰ কৰিব অলপ লেট্ৰা হৈ আছে গাড়ীবোৰ যেহেতু বৰষুণ বতৰ হয় 2020 মডেল Activa 6G আৰু ইয়াৰ প্ৰাইচটো আমি কৈছো 58,000। নেক্সট চাব পাৰে আপোনালোকৰ Jupiter 2024 মডেল হয় ব্লেকত আছে মাত্ৰ 2,000 চলা গাড়ী ইয়াৰ প্ৰাইচটো আছে 72,000। ইয়াৰ ওচৰত আছে Activa 125 2023 মডেল হয় প্ৰাইচ আছে 65,000। ইয়াৰ ওচৰত আছে Activa 125 আৰু এখন BS4 মডেল 2018 হয় আৰু ইয়াৰ প্ৰাইচটো আমি কৈছো 42,000। এখন দেখাইছো Dio 2021 মডেলৰ গাড়ী হয় BS6 গাড়ী হয় মেট কালাৰত আছে ব্লেকত আৰু এইখনৰ প্ৰাইচটো 52,000। ইয়াৰ ওচৰত আছে 2024 মডেল Entrock সুপাৰ স্কোৰ এডিশ্যন আৰু কিলোমিটাৰ চলিছে মাত্ৰ 8,000 ইয়াৰ প্ৰাইচটো আছে 72,000। নেক্সট চাব পাৰে টপ মডেলৰ Entrock XT মডেল হয় আপোনালোকৰ 2023 মডেল হয় প্ৰাইচ আছে 67,000। ইয়াৰ ওচৰত আছে এখন Aprilia SXR 160 2023 মডেলৰ গাড়ী হয় প্ৰাইচ আছে
69,500 নেক্সট চাব পাৰে আৰু এখন আছে এণ্ট্ৰক টপ মডেল এইখনো 23 মডেল হয় আৰু ইয়াৰ প্ৰাইচটো আছে 67,000 ইয়াৰ ওচৰত এখন জুপিটাৰ আপোনালোকে দেখিবলৈ পাইছে 2024 মডেল হয় বহুত ধুনীয়া কালাৰ এইটো আৰু ইয়াৰ প্ৰাইচটো আছে 68,000 ইয়াৰ ওচৰত এখন আছে এক্টিভা 125 2022 মডেলৰ গাড়ী হয় ইয়াৰ প্ৰাইচটো আহিব 59,000 নেক্সট চাব পাৰে জুপিটাৰ 2022 মডেল গাড়ী প্ৰাইচ আছে 58,000 সুজুকি এভেনিছ 2023 মডেলৰ গাড়ী প্ৰাইচ আছে 64,000 ইয়াৰ লগত চাব পাৰে এক্টিভা এখন আছে 5G ব্লু কালাৰ আপোনাৰ 18 বা 19 মডেল হ'ব প্ৰাইচ আছে 45,000 নেক্সট চাব পাৰে প্লিজাৰ 2019 মডেল আৰু এইখনৰ প্ৰাইচটো আছে 35,000 ইয়াত আৰু এখন এণ্ট্ৰক মই দেখাই আছো আপোনালোকক এইখনো 2024 মডেল হয় E20 মডেল আৰু এইখনৰ প্ৰাইচটো আছে 74,000 অকল এইবাৰ মই আপোনালোক আৰু এটা মই ষ্টক ৰেটত লৈ আহিছো চাব পাৰে ইয়াতো কেইখনমান গাড়ী আছে তো যিখিনি আছে মই আপোনালোকক ডিটেইলিঙত দেখাব ট্ৰাই কৰিম তো চাব পাৰে প্ৰথমতে দেখাইছো সুপাৰ স্প্লেণ্ডাৰ 2023 এপ্ৰিল মাহৰ গাড়ী এখন নিউ মডেলটো হয় আৰু মাত্ৰ 20,000 কিলোমিটাৰ ৰানিং আছে গাড়ীখন আৰু এইখনৰ প্ৰাইচটো আহিব 62,000 টকা নেক্সট চাব পাৰে আপাচি 162V BS6 2023 জুন মাহৰ গাড়ী হয় বহুতে বিচাৰে এই মডেলটো E20 মডেল হয় আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছো 1,09,000 নেক্সট চাব পাৰে হান্টাৰ 350 2024 মডেল গাড়ী হয় 19,000 কিলোমিটাৰ ৰানিং আছে আৰু ইয়াৰ প্ৰাইচটো আছে 1,55,000 নেক্সট চাব পাৰে TVS ৰ ৰনিন 2024 জুলাই মাহৰ গাড়ী হয় মাত্ৰ 7,000 কিলোমিটাৰ ৰানিং আছে ইয়াৰ প্ৰাইচটো আছে 1,19,000 1,19,000 টকা নেক্সট চাব পাৰে ESD আপোনাৰ এডভেঞ্চাৰ ডিসেম্বৰৰ মাহৰ গাড়ী হয় 23 একদম লাষ্টৰ গাড়ী তো আপোনালোকে বেছি দিন পুৰণা গাড়ী নহয় 24 ধৰি চলিব পাৰে ৰানিংও বেছি হোৱা নাই 8,000 ৰানিং হৈছে আৰু ইয়াৰ প্ৰাইচটো মই কৈছো মাত্ৰ 1,18,000 টকা 1,18,000 নেক্সট চাব পাৰে MT15 2023 মডেলৰ গাড়ী হয় এখন গাড়ী আৰু ইয়াৰ ৰানিং আছে 17,000 আৰু এইখনৰ প্ৰাইচটো মই কৈছো 1,47,000 নেক্সট দেখাইছো মই চাব হৰ্নেট 2019 অক্টোবৰ মাহৰ গাড়ী হয় লেটেষ্ট লুকটো হয় আপোনাৰ BS4 তো দুটা লুক আছে BS34 ৰ মাজত এখন লাষ্টৰ লুকখন হয় আৰু এখন 22,000 কিলোমিটাৰ ৰানিং আছে প্ৰাইচটো মই ৰাখিছো 55,000 নেক্সট চাব পাৰে আৰু এখন জিক্সাৰ SF ৰাইট কানেক্ট এডিশ্যন 2024 ৰ গাড়ী হয় মাত্ৰ 18,000 চলিছে আৰু এইখনৰ প্ৰাইচ আছে 90,000 90,000 নেক্সট চাব পাৰে SP 160 BS6 গাড়ী হয় 2023 আগষ্ট মাহৰ গাড়ী হয় 13,000 মাত্ৰ ৰানিং আছে আৰু ইয়াৰ প্ৰাইচটো আহিব 65,000 নেক্সট চাব পাৰে পালসাৰ 125 2022 মডেলৰ গাড়ী হয় প্ৰাইচ আছে 59,000 নেক্সট দেখাই দিছো মই আপাচি 162V BS6 2024 ৰ মাৰ্চ মাহৰ গাড়ী হয় আৰু 9,000 চলিছে আৰু ইয়াৰ প্ৰাইচটো আছে 1,17,000 1,17,000 নেক্সট যদি কম বাজেটত কোনবা এভেঞ্জাৰ 160 লাগে 2019 ৰ সেপ্টেম্বৰ মাহৰ গাড়ী হয় এখন গাড়ী ব্ল্যাক কালাৰত আছে আৰু এইখনৰ গাড়ীৰ প্ৰাইচটো আছে মাত্ৰ 40,000 টকা 40,000 নেক্সট চাব পাৰে সুপাৰ স্প্লেণ্ডাৰ BS4 2019 ৰ অক্টোবৰ মাহৰ গাড়ী হয় এখন 10,000 কিলোমিটাৰ মাত্ৰ ৰানিং হৈছে প্ৰাইচ আছে 45,000 নেক্সট দেখাইছো আপোনালোক চাব পাৰে আপাচি 164V BS4 মডেল যদি কোনোবা বিচাৰি আছে 29 ৰ মডেল গাড়ী সৰি 2019 মডেলৰ গাড়ী হয় 34,000 কিলোমিটাৰ ৰানিং আছে প্ৰাইচ আছে 62,000 নেক্সট চাব পাৰে Honda Livo 2017 ৰ মে মাহৰ গাড়ী হয় BS4 মডেল 20,000 ৰানিং আছে এলয় ডিস্ক ব্ৰেক সেলফ গুটেখিনি পাব এইটো মডেলত আৰু প্ৰাইচটো আছে মাত্ৰ 39,000 নেক্সট চাব পাৰে আপোনালোকে Yamaha R1 V3 এখন S মডেল হয় 2022 ফেব্ৰুৱাৰী মাহৰ গাড়ী 21,000 চলিছে প্ৰাইচ আছে 1,11,000 মাত্ৰ নেক্সট দেখাইছো মই NS 200 চাব পাৰে আহক NS 200 লৈছো 2023 মডেলৰ গাড়ী হয় এখন গাড়ী আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছো 1,15,000 1,15,000 টকা নেক্সট চাব পাৰে আৰু এখন মই দেখাইছো NS 125 NS 125 2024 ৰ এপ্ৰিল মাহৰ গাড়ী হয় 13,000 লিটাৰ চলিছে প্ৰাইচ আছে 75,000 অনলি নেক্সট চাব পাৰে Honda Shine BS4 হয় 2019 মডেলৰ গাড়ী হয় প্ৰাইচ আছে 42,000 অনলি নেক্সট চাব পাৰে Honda Hornet আৰু এখন দেখাইছো 18 ৰ মডেল প্ৰাইচ আছে 42,000 নেক্সট দেখাইছো চাব পাৰে ডাইৰেক্ট HF Deluxe 2022 মডেলৰ গাড়ী হয় 10,000 ৰ আশেপাশে ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো কৈছো 52,000 নেক্সট চাব পাৰে FZ ভাৰ্জন 3 2019 ৰ মডেল গাড়ী হয় 15,000 কিলোমিটাৰ ৰানিং আছে আৰু প্ৰাইচটো আছে 48,000 নেক্সট চাব পাৰে Honda X Blade ব্ল্যাক কালাৰত আছে 2019 ৰ নৱেম্বৰ মাহৰ গাড়ী হয় আৰু এইখন গাড়ীৰ প্ৰাইচটো মই ৰাখিছো 55,000 নেক্সট চাব পাৰে Pulsar 220 2019 ৰ এপ্ৰিল মাহৰ গাড়ী 23,000 কিলোমিটাৰ ৰানিং আছে এখন গাড়ী আৰু প্ৰাইচটো মই ৰাখিছো এইখনৰ 62,000
নেক্সট চাব পাৰে গ্লেমাৰ BS6 2021 আগষ্ট মাহৰ গাড়ী প্ৰাইস আছে 49500 ইয়াৰ ওচৰত আৰু এখন আছে পালসাৰ 150 আপোনালোকৰ 2019 জুন মাহৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইসটো চাব পাৰে 52000 ৰাখিছো 52000 নেক্সট জিক্সাৰ SF আৰু এখন আছে 24 মডেল 7990 কিলোমিটাৰ ৰানিং হৈ আছে বৰ্তমান আৰু ইয়াৰ প্ৰাইসটো মই ৰাখিছো 95000 নেক্সট চাব পাৰে এক্সট্ৰিম 2023 মডেলৰ গাড়ী হয় ৰানিং কম আছে 6000 মাত্ৰ চলিছে প্ৰাইস আছে আপোনাৰ 59500 নেক্সট পালসাৰ 180 আছে 2020 নৱেম্বৰ মাহৰ গাড়ী BS6 14000 কিলোমিটাৰ ৰানিং আছে আৰু প্ৰাইস ৰাখিছো মই মাত্ৰ 58500 তো ফ্ৰেন্ডস মই আৰু এটা ষ্টক ইয়াত আপোনালোক লৈছো ইয়াতো মোৰ বহুতখিনি গাড়ী আছে কথা হল বহুত লেটাৰা হৈ আছে মই গাড়ীখিনি ভালকে মুছি কাছি ৰাখিব পৰা নাই বৰষুণ বতৰো কিতিবা বাহিৰত লৈ যাও আকৌ সোমাই দিও বুকা হৈ থাকে তো মই গাড়ীখিনি আপোনালোকক ডিটেইলছত দেখাই আছো ভিডিওটো স্কিপ নকৰিব ইয়াৰ এখন ডমিনৰ আছে আপোনালোকৰ আৰু এইখনৰ মডেলটো হৈছে 2021 ডিসেম্বৰৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইসটো মই কৈছো 1,55,000 নেক্সট চাব পাৰে আৰু এখন আছে ডমিনৰ 400 গ্ৰীন কালাৰ এখন 2021 জানুৱাৰী মাহৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইসটো আহিব 1,52,000 নেক্সট চাব পাৰে ডমিনৰ 250 ব্লেকত আছে 2022 মানৰ মডেল হ'ব 22 বা 23 মডেল হ'ব প্ৰাইস আছে 1,20,000 নেক্সট ডমিনৰ 400 এখন আছে ব্লু কালাৰত আপোনাৰ 19 মডেল BS4 গাড়ী হয় আৰু ইয়াৰ প্ৰাইসটো মই কৈছো 89,000 ল'ব পাৰিব নেক্সট হ'ব N160 2022 মডেলৰ গাড়ী হয় নৱেম্বৰ মাহৰ গাড়ী হয় আৰু এইখন গাড়ী চলিছে 7000 অনলি 7000 চলিছে আৰু ইয়াৰ প্ৰাইসটো আছে 85,000 নেক্সট হ'ব পাৰে আৰু এখন ডমিনৰ 400 এখন 2017 মডেল হয় আৰু ইয়াৰ প্ৰাইসটো আছে 79,000 নেক্সট হ'ব পাৰে 2023 মডেলৰ Xpulse 204V আৰু এইখনৰ প্ৰাইসটো আছে 99,000 নেক্সট হ'ব পাৰে এডভেঞ্চাৰ 250 2021 ফেব্ৰুৱাৰী মাহৰ গাড়ী হয় 28,000 কিলোমিটাৰ ৰানিং আছে প্ৰাইস আছে 1,59,000 নেক্সট হ'ব পাৰে KTM এডভেঞ্চাৰ 390 2020 মডেল হয় এখন গাড়ী আৰু এখন ফেব্ৰুৱাৰী মাহৰ গাড়ী 41,000 কিলোমিটাৰ ৰানিং আছে আৰু ইয়াৰ প্ৰাইসটো আছে 1,89,000 নেক্সট হ'ব পাৰে ক্লাছিক 350 আপোনাৰ 2020 মডেল হয় এখন সিগনেল মডেল আৰু এইখনৰ প্ৰাইসটো মই কৈছো 1,15,000 1,15,000 ইয়াৰ ওচৰত আৰু এখন মেটিঅ 350 আছে বহুত ধুনীয়া কালাৰ ইউনিক কালাৰ হয় এইখন 2022 মডেল হয় আৰু এইখনৰ প্ৰাইসটো মই ৰাখিছো 1,45,000 হলে এখন গাড়ী ল'ব পাৰিব নেক্সট হ'ব পাৰে ক্লাছিক 350 এইখন আপোনাৰ 2019 নৱেম্বৰ মাহৰ গাড়ী 30,000 ওচৰত চলিছে BS4 মডেল হয় আৰু ইয়াৰ প্ৰাইসটো আছে 1,05,000 টকা 1,05,000 নেক্সট হ'ব পাৰে আৰু এখন ক্লাছিক 350 2016 মডেল গাড়ী হয় ৰানিং হৈছে 34,000 আৰু প্ৰাইসটো আছে 75,000 ইয়াৰ ওচৰত আৰু এখন আছে বুলেট 350 এখন ক্লাছিক নহয় বহুত ধুনীয়া লুকত আছে কাৰণ গাড়ীখন বহুত কম চলাইছে 2019 গাড়ী হয় BS4 কিন্তু ৰানিং একেবাৰে কম 12,000 মান ৰানিং আছে বেছি চলা নাই গাড়ীখন ফুল গেটআপত আছে গাড়ী আৰু এইখন গাড়ী যদি কোৱা ল'ব বিচাৰে 1,05,000 টকা আহিব 1,05,000 নেক্সট হ'ব পাৰে থান্ডাৰবাৰ্ড 350 2019 মডেল প্ৰাইস আছে 85,000 নেক্সট হ'ব পাৰে আৰু এখন NS200 BS4 হয় 2018-19 মডেল হ'ব প্ৰাইস আছে 78,500 নেক্সট হ'ব পাৰে স্ক্ৰেম এখন স্ক্ৰেম হিমালয়ান স্ক্ৰেম 411 411 হয় 2022 মডেল গাড়ী হয় প্ৰাইস আছে 1,55,000 নেক্সট হ'ব পাৰে আৰু এখন হিমালয়ান BS4 2018 মডেল হোৱাইট কালাৰত বহুত ধুনীয়া কন্ডিশনত আছে এইখন গাড়ী আৰু ইয়াৰ প্ৰাইসটো আমি কৈছো 1,27,000 নেক্সট হ'ব পাৰে আপোনালোকৰ আছে RC 390 2019 মডেল আপোনাৰ BS4 গাড়ী হয় আৰু এইখনৰ প্ৰাইসটো মই কৈছো 1,55,000 1,55,000 নহয় সৰি এইখনৰ দামটো হৈছে 1,45,000 1,45,000 হলে এখন RC 390 আপুনি ল'ব পাৰিব নেক্সট হ'ব পাৰে হান্টাৰ 350 2023 মডেলৰ গাড়ী হয় 5,000 বিলো ৰানিং আছে এখন গাড়ী কম চলিছে গাড়ীখন আৰু ইয়াৰ প্ৰাইসটো আছে 1,49,000 RS 200 চাব পাৰে 2022 মডেলৰ গাড়ী হয় গ্ৰে কালাৰত আছে BS6 গাড়ী হয় আৰু প্ৰাইস আছে 1,10,000 1,10,000 টকা নেক্সট আৰু এখন আছে সেম 2022 মডেলৰ গাড়ী হয় হোৱাইট কালাৰত প্ৰাইস আছে 1,10,000 টকা 1,10,000 ইয়াৰ ওচৰত আছে এখন আপোনাৰ R15 V4M 2024 মডেল গাড়ী হয় এখন গাড়ী আৰু ইয়াৰ প্ৰাইসটো হ'ব 1,62,000 নেক্সট হ'ব পাৰে এখন আছে হাছমাৰ্ডা আপোনালোকৰ 2021 মডেল গাড়ী হয় এখন আৰু এইখন গাড়ী স্মাৰ্ট প্লেন 250 হয় আৰু ইয়াৰ প্ৰাইসটো আছে 1,20,000
5,000 নেক্সট হ'ব পাৰে FZ250 যদি কোনোবা বিচাৰি আছে 2022 মডেলৰ গাড়ী হ'ব FZ250 ব্লু কালাৰৰ আছে প্ৰাইস আছে আপোনালোকৰ 92,000 নেক্সট হ'ব পাৰে MT15 2021 মডেল গাড়ী হয় BS6 হয় প্ৰাইস আছে মাত্ৰ 1,15,000 টকা 1,15,000 নেক্সট আৰু এখন আছে ক্লাছিক 60 গান মেটেল কালাৰ 2018 ডিসেম্বৰ 19 ধৰিব পাৰে BS4 গাড়ী হয় 22,000 চলিছে আৰু ইয়াৰ প্ৰাইসটো মই কৈছো 1,05,000 টকা 1,05,000 তো বন্ধুসকল আজিৰ ভিডিঅ'ত মই যিমানখিনি ষ্টক আপোনালোকক মোৰ মানে ৰেডি আছে আৰু আছে গুদামত বহুত যিখিনি মই ৰেডি কৰিব সময় পোৱা নাই তো গোটেইখিনি দেখাই দিলো যিখিনি গাড়ী অলপ লেটাৰা হৈ আছে এইখিনি ইগনোৰ কৰিব দিয়াৰ সময়ত আপোনালোকে ধুনীয়াকৈ মই পলিশ টেপ অন কৰি দিম আৰু গাড়ী যিখিনি দাম কলো সেইখিনি আপোনালোকে এইখিনি ধ্যান ৰাখিব যাতে বাৰ্গেনিং বেছি নহয় কেছ ডিসকাউন্ট কিবা এটা হৈ যাব আৰু যদি মানে ধৰক কাৰোবাৰ মনৰ ভাব কিছুমানৰ কাৰণে দামটো বেছি হ'ব কিছুমানৰ কাৰণে কম হ'ব কিছুমানৰ কাৰণে ৰিজনেবল হ'ব তো হেতু মই ক'ব নোৱাৰিম কিন্তু এইখিনি ক'ব পাৰিম আপোনালোকক মই ভাল গাড়ী প্ৰভাইড কৰিম লগতে মই 3 মাহৰ প্ৰত্যেকটা গাড়ীত মই ইঞ্জিন ওয়াৰেন্টি দিম আপোনালোকক প্ৰত্যেকখন গাড়ীতে তো কিনাৰ পিছতো মই সাৰ্ভিস যিমান দূৰ পাৰো আপোনালোক ভাল দিয়া চেষ্টা কৰিম তো এইখিনিয়ে মই আপোনালোক প্ৰতিশ্ৰুতি দিলো আৰু এই প্ৰতিশ্ৰুতিৰে মই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি আজিলৈ ভিডিঅ'টো সামৰিম টাটা বাই বাই থ্যাংক ইউ